প্রথম প্রশ্ন, ত্রিভুজ এটার বাহুর দৈর্ঘ্য যথাক্রমে 13 সেন্টিমিটার, 14 সেন্টিমিটার আৰু 15 সেন্টিমিটার। ত্রিভুজটোৰ ক্ষেত্রফল কিমান হ'ব? ত্রিভুজ এটাৰ বাহুৰ দৈৰ্ঘ্য হৈছে 13 সেন্টিমিটাৰ, 14 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ। ত্রিভুজ কেইটাৰ বাহু সমান নহয়, অৰ্থাৎ ত্রিভুজটো হৈছে বিষমবাহু ত্রিভুজ। বিষমবাহু ত্রিভুজৰ ক্ষেত্ৰফল ওলাওঁতে এই সূত্ৰটো মনত হ'ব লাগিব। ইয়াত এছ হৈছে অৰ্ধ পৰিসীমা। ত্রিভুজটোৰ পৰিসীমা হ'ব 13 আৰু 14 27, 27 আৰু 15 42। 42ৰ আধা হ'ব 21, এছৰ মান হ'ব 21 আৰু এ বি আৰু চি হৈছে বাহুৰ দৈৰ্ঘ্য। এছ অৰ্থাৎ অৰ্ধ পৰিসীমা হৈছে 21, এছৰ মান হৈছে 21, এ হৈছে বাহুৰ দৈৰ্ঘ্য, বাহুৰ দৈৰ্ঘ্য হৈছে 13। 21ৰ পৰা 13 বিয়োগ কৰিম 8, ইয়াতো এছৰ মান হৈছে 21, বি অৰ্থাৎ বাহুৰ দৈৰ্ঘ্য হৈছে 14। 21ৰ পৰা 14 বিয়োগ কৰিম 7, ইয়াতো 21ৰ পৰা 15 বিয়োগ কৰিম 6। এতিয়া 21ক মৌলিক উৎপাদকত ভাঙিম 7 × 3 21, 8ৰ মৌলিক উৎপাদকত ভাঙিম 2 × 2 × 2 আৰু 6ৰ মৌলিক উৎপাদকত ভাঙিম 2 × 3। 3 দুটা আছে, দুটা 3ৰ ভিতৰত এটা 3 লিখিম, 7 দুটাৰ ভিতৰত এটা 7 লিখিম, 2 আছে 4টা, 4টা 2ৰ ভিতৰত দুটা 2 লিখিম। সংখ্যাখিনি পূৰণ কৰিম, 3 7 গুণ 21, 21ৰ লগত 2 পূৰণ কৰিম 42, 42ৰ লগত 2 পূৰণ কৰিম 84। উত্তৰ হ'ব 84 বৰ্গ সেন্টিমিটাৰ, অপশ্যন বি। নেক্সট কুৱেশ্যন, এটা বৰ্গক্ষেত্ৰৰ বাহুৰ দৈৰ্ঘ্যক 10% বৃদ্ধি কৰিলে বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল কিমান শতাংশ বৃদ্ধি হ'ব? বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য ধৰিম 100 সেন্টিমিটাৰ। বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে বাহু স্কয়াৰ। 100 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল হ'ব 10,000 বৰ্গ সেন্টিমিটাৰ। বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ বৃদ্ধি কৰিলে বাহুৰ দৈৰ্ঘ্য হ'ব 110 সেন্টিমিটাৰ। 110 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰফল হ'ব 12,100 বৰ্গ সেন্টিমিটাৰ। ক্ষেত্ৰফলৰ বৃদ্ধি হৈছে 12,100 বিয়োগ 10,000, 2,100 বৰ্গ সেন্টিমিটাৰ। বৃদ্ধিৰ শতাংশ হ'ব 10,000 বৰ্গ সেন্টিমিটাৰত বৃদ্ধি হৈছে 2,100 বৰ্গ সেন্টিমিটাৰ, পূৰণ 100%। 0 আৰু 0 কটাকটি কৰিম, উত্তৰ হৈছে 21%, অপশ্যন এ। নেক্সট কুৱেশ্যন, কোনো এটা আয়তৰ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু কৰ্ণৰ দৈৰ্ঘ্য 17 সেন্টিমিটাৰ। আয়তটোৰ ক্ষেত্ৰফল কিমান হ'ব? আয়তৰ ক্ষেত্ৰফল নিৰ্ণয় কৰিব লাগে। আয়তৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে L × B। ইয়াত L হৈছে দৈৰ্ঘ্য আৰু B হৈছে প্ৰস্থ। আয়তৰ দৈৰ্ঘ্য দিয়া আছে 15 সেন্টিমিটাৰ, প্ৰস্থৰ মান দিয়া নাই। দিয়া আছে আয়তৰ কৰ্ণৰ দৈৰ্ঘ্য 17 সেন্টিমিটাৰ। প্ৰথমে প্ৰস্থৰ মান নিৰ্ণয় কৰিব লাগিব। প্ৰস্থৰ মান নিৰ্ণয় কৰোঁতে বৰ্গমূল চিনৰ ভিতৰত লিখিম 17 স্কয়াৰ মাইনাছ 15 স্কয়াৰ। 17 স্কয়াৰ হ'ব 289 মাইনাছ 15 স্কয়াৰ হ'ব 225। 289ৰ পৰা 225 মাইনাছ কৰিম 64। 64ৰ বৰ্গমূল হ'ব 8। প্ৰস্থৰ মান হৈছে 8 সেন্টিমিটাৰ। এনেধৰণৰ কৰ্ণৰ মান দিয়া থাকিলে দৈৰ্ঘ্য বা প্ৰস্থৰ মান নিৰ্ণয় কৰোঁতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগে। ইয়াত প্ৰস্থৰ মান নিৰ্ণয় কৰোঁতে পাইথাগোৰাছৰ এই সূত্ৰটো এপ্লাই কৰা হৈছে। সহজভাৱে ক'বলৈ গ'লে এইটো হৈছে এটা সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ এই দুটা বাহুতকৈ এই বাহুটো ডাঙৰ থাকে। যদি এই ডাঙৰ বাহুৰ মান দিয়া থাকে আৰু এই দুটা বাহুৰ ভিতৰত যিকোনো এটা বাহুৰ মান দিয়া থাকিলে ডাঙৰ বাহুৰ মানটোৰ পৰা সৰু বাহুৰ মানটো বিয়োগ কৰিব লাগে। আৰু যদি এই সৰু দুটা বাহুৰ মান দিয়া থাকে, এই ডাঙৰ বাহুটোৰ মান নিৰ্ণয় কৰিব হ'লে সৰু দুটা বাহুৰ মান যোগ কৰিব লাগে। দৈৰ্ঘ্য হৈছে 15 সেন্টিমিটাৰ, প্ৰস্থৰ মান পালোঁ 8 সেন্টিমিটাৰ। 15 আৰু 8 পূৰণ কৰিম 120। আয়তটোৰ ক্ষেত্ৰফল হৈছে 120 বৰ্গ সেন্টিমিটাৰ। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, কোনো এক আয়তৰ ক্ষেত্ৰফল হৈছে 48 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ কৰ্ণৰ দৈৰ্ঘ্য হৈছে 10 সেন্টিমিটাৰ। আয়তটোৰ পৰিসীমা হ'ব, আয়তৰ ক্ষেত্ৰফল আৰু কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে, পৰিসীমা নিৰ্ণয় কৰিব লাগে। পৰিসীমাৰ সূত্ৰ হৈছে 2 × L + B। ইয়াত L হৈছে দৈৰ্ঘ্য আৰু B হৈছে প্ৰস্থ। পৰিসীমা নিৰ্ণয় কৰোঁতে দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান লাগিব। দৈৰ্ঘ্য আৰু প্ৰস্থৰ মানটো আয়তৰ ক্ষেত্ৰফল 48 বৰ্গ সেন্টিমিটাৰ আৰু কৰ্ণৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ
এই দুটা মানৰ পৰা উলিয়াব লাগিব। ইয়াত কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে 10 সেন্টিমিটাৰ, দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান দিয়া নাই। দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান নিৰ্ণয় কৰোঁতে পাইথাগোৰাছৰ এই সূত্ৰটো এপ্লাই কৰিব লাগিব। AC অৰ্থাৎ কৰ্ণৰ দৈৰ্ঘ্যৰ মান হৈছে 10 সেন্টিমিটাৰ, স্কোয়াৰ আছে 10 স্কোয়াৰ, 10 স্কোয়াৰ হ'ব 100। আয়তটোৰ ক্ষেত্ৰফল হৈছে 48 বৰ্গ সেন্টিমিটাৰ। এই 48 বৰ্গ সেন্টিমিটাৰত দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান সোমাই আছে। এতিয়া এই 48 সংখ্যাটোৰ পৰা এনে দুটা সংখ্যা ল'ব লাগিব যাতে যি সংখ্যা দুটাক পূৰণ কৰিলে 48 হয় আৰু সংখ্যা দুটাৰ বৰ্গৰ যোগফল 100 হ'ব লাগিব। 8 আৰু 6 পূৰণ কৰিলে হ'ব 48, 8ৰ স্কোয়াৰ হৈছে 64 আৰু 6ৰ স্কোয়াৰ হৈছে 36। 64 আৰু 36 প্লাছ কৰিলে হ'ব 100। ABৰ মান হ'ব 6 সেন্টিমিটাৰ আৰু BCৰ মান হ'ব 8 সেন্টিমিটাৰ। অৰ্থাৎ দৈৰ্ঘ্য হৈছে 8 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈছে 6 সেন্টিমিটাৰ। দৈৰ্ঘ্যৰ মান পালোঁ 8 সেন্টিমিটাৰ আৰু প্ৰস্থৰ মান পালোঁ 6 সেন্টিমিটাৰ। এতিয়া আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰিম। Lৰ মান হৈছে 8, Bৰ মান হৈছে 6, 8 আৰু 6 যোগ কৰিম 14, 14ৰ লগত 2 পূৰণ কৰিম 28। পৰিসীমা হ'ব 28 সেন্টিমিটাৰ। উত্তৰ হৈছে অপশ্যন ডি। নেক্সট কুৱেশ্যন, যদি কোনো আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য 20% বৃদ্ধি কৰা হয় আৰু প্ৰস্থ 10% হ্ৰাস কৰা হয় তেন্তে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল হৈছে, ধৰি ল'লোঁ আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য 200 সেন্টিমিটাৰ আৰু প্ৰস্থ 100 সেন্টিমিটাৰ। আয়তক্ষেত্ৰৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে L × B। ইয়াত L হৈছে দৈৰ্ঘ্য আৰু B হৈছে প্ৰস্থ। দৈৰ্ঘ্য হৈছে 200 সেন্টিমিটাৰ আৰু প্ৰস্থ হৈছে 100 সেন্টিমিটাৰ। 200 আৰু 100 পূৰণ কৰিম 20,000 বৰ্গ সেন্টিমিটাৰ। আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য 20% বৃদ্ধি কৰিলে দৈৰ্ঘ্য হ'ব 240 সেন্টিমিটাৰ। 20% বৃদ্ধি মানে 100ত বৃদ্ধি হ'ব 20, তেনেহ'লে 200ত বৃদ্ধি হ'ব 40। দৈৰ্ঘ্য হ'ব 240 সেন্টিমিটাৰ। প্ৰস্থ ধৰিছিলোঁ 100 সেন্টিমিটাৰ, 10% হ্ৰাস কৰিলে প্ৰস্থ হ'ব 90 সেন্টিমিটাৰ। 240 আৰু 90 পূৰণ কৰিম 21,600 বৰ্গ সেন্টিমিটাৰ। আয়তক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ বৃদ্ধি হ'ব 21,600 বিয়োগ 20,000, 1,600 বৰ্গ সেন্টিমিটাৰ। বৃদ্ধিৰ শতাংশ হৈছে 20,000 বৰ্গ সেন্টিমিটাৰত বৃদ্ধি হৈছে 1600 বৰ্গ সেন্টিমিটাৰ পূৰণ 100%। 0 আৰু 0 কটাকটি কৰিম, 16ক 2ৰে কাটিম 8, বৃদ্ধি হৈছে 8%। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, এটা বৃত্তৰ পৰিধি কিমান হ'ব যাৰ ক্ষেত্ৰফল 616 বৰ্গ সেন্টিমিটাৰ। বৃত্তৰ ক্ষেত্ৰফল দিয়া আছে 616 বৰ্গ সেন্টিমিটাৰ। বৃত্তৰ পৰিধি নিৰ্ণয় কৰিব লাগে। বৃত্তৰ ক্ষেত্ৰফলৰ সূত্ৰ হৈছে πr² আৰু বৃত্তৰ পৰিধিৰ সূত্ৰ হৈছে 2πr। পৰিধি নিৰ্ণয় কৰোঁতে আৰৰ মান অৰ্থাৎ ব্যাসাৰ্ধৰ মান লাগিব। ব্যাসাৰ্ধৰ এই মানটো বৃত্তৰ কালি 616 বৰ্গ সেন্টিমিটাৰৰ পৰা উলিয়াব লাগিব। পায়ৰ মান হৈছে 7/22। ব্যাসাৰ্ধৰ মান নিৰ্ণয় কৰিম r² সমান 616। 22 আৰু r² পূৰণ কৰিম 22r², তলত হ'ব 7 সমান 616। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 22r² সমান 7 পূৰণ 616, r² সমান 7 পূৰণ 616, তলত হ'ব 22। 22ক 2ৰে কাটিম 11, 616ক 2ৰে কাটিম 308, 308ক 11ৰে কাটিম 11 2 22, 30ৰ ইয়াত আছে 8 আৰু 8 88, 11 8 গুণ 88, r² সমান 28 আৰু 7 পূৰণ কৰিম 196, r সমান 196ৰ বৰ্গমূল কৰিম 14। ব্যাসাৰ্ধৰ মান হ'ব 14 সেন্টিমিটাৰ। ব্যাসাৰ্ধৰ মান পালোঁ 14 সেন্টিমিটাৰ। এতিয়া বৃত্তৰ পৰিধি নিৰ্ণয় কৰিম। 2 × পায়ৰ মান হৈছে 7/22, আৰৰ মান হৈছে 14। 14ক 7ৰে কাটিম 2, 2 22 আৰু 2 পূৰণ কৰিম 88 সেন্টিমিটাৰ। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমা দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ হ'ব 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিব লাগে। বৃত্তৰ পৰিসীমাৰ সূত্ৰ হৈছে 2πr। পায়ৰ মান হৈছে 7/22, r অৰ্থাৎ ব্যাসাৰ্ধৰ মান হৈছে 7। 7 আৰু 7 কটাকটি কৰিম, 2 আৰু 22 পূৰণ কৰিম 44 সেন্টিমিটাৰ। বৃত্তটোৰ পৰিসীমা হৈছে 44 সেন্টিমিটাৰ। এতিয়া এই 44 সেন্টিমিটাৰ পৰিসীমাৰ দ্বাৰা বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। যেহেতু 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ পৰিসীমাৰ পৰা
এটা বৰ্গক্ষেত্ৰ গঠন কৰিব লাগে তাৰ কাৰণে বৰ্গৰ পৰিসীমা সমান বৃত্তৰ পৰিসীমা হ'ব। বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ সূত্ৰ হৈছে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। বৰ্গক্ষেত্ৰটোৰ পৰিসীমা হৈছে 44 সেণ্টিমিটাৰ, 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য। 44ক 4ৰে কাটিম 11, এটা বাহুৰ দৈৰ্ঘ্য হ'ব 11 সেণ্টিমিটাৰ। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, ৰম্বাছ এটাৰ বাহু আৰু উচ্চতা যুগক্ৰমে 8 সেণ্টিমিটাৰ আৰু 7 সেণ্টিমিটাৰ। ৰম্বাছটোৰ কালি নিৰ্ণয় কৰা। ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে আৰু উচ্চতাৰ দৈৰ্ঘ্য দিয়া আছে। ৰম্বাছৰ কালিৰ সূত্ৰ হৈছে ভূমি পূৰণ উচ্চতা। ইয়াত ভূমি অৰ্থাৎ বাহুৰ দৈৰ্ঘ্য হৈছে 8 সেণ্টিমিটাৰ আৰু উচ্চতা হৈছে 7। 8 আৰু 7 পূৰণ কৰিম 56 বৰ্গ সেণ্টিমিটাৰ। উত্তৰ হৈছে অপশ্যন চি। নেক্সট কুৱেশ্যন, কোনো দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 3:5। বৃত্তটোৰ কালিৰ অনুপাত হৈছে, বৃত্ত দুটাৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে, বৃত্ত দুটাৰ কালিৰ অনুপাত নিৰ্ণয় কৰিব লাগে। বৃত্তৰ কালিৰ সূত্ৰ হৈছে পাই আৰ স্কোৱাৰ। যেহেতু দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে, বৃত্তৰ কালিৰ সূত্ৰ আৰু এটা লিখিব লাগিব পাই আৰ স্কোৱাৰ। পাই আৰু পাই কটাকটি কৰিম। এটা বৃত্তৰ ব্যাসাৰ্ধৰ মান হৈছে 3 স্কোৱাৰ হ'ব 9 আৰু দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধৰ মান হৈছে 5 স্কোৱাৰ হৈছে 25। বৃত্তৰ কালিৰ অনুপাত হৈছে 9:25। উত্তৰ হৈছে অপশ্যন বি।